ND24 চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ। আজিৰ ৰাজনীতিৰ ৰসায়নত মই এক বিশেষ স্থানত আছোঁ আৰু এয়া হ'ল অসম বিধানসভাৰ যি MLA হোষ্টেল আছে তাত থকা জিমত উপস্থিত আছোঁ। আৰু আজি আমাৰ লগত যিগৰাকী ব্যক্তি উপস্থিত থাকিব তেখেতক হয়তো আপোনালোকৰ আগত নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই। এই মুহূৰ্তত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া মৰিয়নি বিধায়ক আমাৰ লগত আছে আৰু নিশাৰ ভাগতো কিন্তু তেওঁ এই মুহূৰ্তত জিমত ব্যস্ত হৈ আছে আৰু শৰীৰ চৰ্চাত যিহেতু তেওঁ পূৰ্বৰ পৰাই গুৰুত্ব দি আহিছে আৰু এতিয়াও তাৰ ব্যতিক্ৰম হোৱা নাই। ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি অকণমান ৰাজনীতিৰ কথাও পাতিম, ব্যক্তিগত কথাও পাতিম, তাৰ মাজতো আপুনি শৰীৰ চৰ্চা কৰি থাকিব পাৰিব। ৰূপদা, এটা কথা জানিব বিচাৰিছোঁ, ৰাজনীতিলৈ আগমনটো আপোনাৰ যিটো সময়ত আপুনি আহিছিল, আপোনাৰ মায়েও যথেষ্ট দীৰ্ঘদিন ধৰি মৰিয়নি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। অহাৰ সময়ত যি ধৰণৰ আপুনি কাম কাজ কৰি আছিল, এতিয়াও সেই ধৰণে কৰি থকাৰ মানসিকতা আছেনে বা কৰি থাকিব পাৰিছেনে? মই জন্ম হ'লোঁ এগৰাকী ৰাজনীতিবিদৰ গৰ্ভত। মোৰ মাতৃ ৰূপম কুৰ্মী সৰুকালৰ পৰাই দেখা পালোঁ, জন্ম হোৱাৰ পিছৰ পৰাই সংগ্ৰামী এগৰাকী মহিলা। বিভিন্ন সময়ত প্ৰতিবাদ আন্দোলন বা ৰাইজৰ হকে মাত মতা দেখা পাইছিলোঁ। পিছলৈ গৈ নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিলে, বিধায়িকা হ'ল, মন্ত্ৰী হ'ল। মাতৃ যেতিয়া তৃতীয়বাৰলৈ বিজয়ী হৈ 2001 চনত মন্ত্ৰিত্বৰ সন্মান লাভ কৰিছিল, তাৰপিছত দেখা পাইছিলোঁ অসুস্থ হৈ পৰিছিল। মাতৃৰ লগত যিহেতু অলপ বেছিকৈ জড়িত হৈ আছিলোঁ, ঘনিষ্ঠ হৈ আছিলোঁ মই, যিহেতু মোৰ পিতৃও বিয়োগ হৈছিলে 1990 চনত। মাতৃ আৰু মই যোৰহাটত আছিলোঁ, দাদা পঢ়া সূত্ৰে ডিগবৈ বিবেকানন্দ। তেওঁ মাতৃক দেখা পাইছিলোঁ যে বেছি অসুস্থ হৈ পৰিছিল আৰু অলপ সহায়ৰ প্ৰয়োজন। মাতৃৰ লগতে থাকিব ল'লোঁ, ৰাজনীতিৰ ওচৰৰ পৰা দেখিলোঁ, ভাল লাগিল। তেতিয়া মোৰ বয়স 24 পাৰ কৰিছিলোঁ বোধহয়। তাৰপিছত খুব ওচৰৰ পৰা ৰাজনীতি দেখিলোঁ। ভবা নাছিলোঁ যে এদিন ৰাজনীতিত যাম, পঢ়া শুনা কৰি চাকৰি কৰিম বুলি ভাবিছিলোঁ। শেষত নেদেখাজনৰ ভগৱানৰ ইচ্ছা, ৰাজনীতিত ভৰি দিব লগা হ'ল আৰু ভাল লাগিছে। মায়ে যেনেকৈ ৰাইজৰ হকে মাত মাতিছিল, ৰাইজৰ হকে চিন্তা কৰিছিল, সেই তেনে চিন্তা মন লৈ মাতৃৰ আদৰ্শ লৈ পেলাই কাম কৰি গৈ আছোঁ। ভাল লাগিছে ৰাজনীতিত থাকি। মোৰ বিশ্বাস যে অকণমান হ'লেও ৰাইজক দুখ দূৰ কৰিব পাৰিছোঁ, চকুলো মুচিব পাৰিছোঁ। সেইকাৰণে ৰাইজে মৰম কৰি আহিছিলে অতদিনৰ পৰা। আৰু মোৰ বিশ্বাস তেনেধৰণে ৰাইজৰ সেৱা কৰি গৈ থাকিব পাৰিম, পিতৃ মাতৃৰ আশীৰ্বাদ থাকিব আৰু ৰাইজৰভাৱে নিস্বাৰ্থভাৱে কাম কৰি যাম। এটা বিজেপি চৰকাৰ, যিহেতু আপুনি এতিয়া বিজেপি চৰকাৰৰ এগৰাকী বিধায়ক, ফিটনেছৰ কথাটো যথেষ্ট গুৰুত্ব দিছে চৰকাৰখনে আৰু ফিটনেছ ইণ্ডিয়াৰ এটা মুভমেণ্টটো ইতিমধ্যে চলি আছে বা তাতো আপোনালোকৰ বহুখিনি বিধায়কে হওক বা জনপ্ৰতিনিধিয়ে অংশ লৈছে। কিন্তু আপুনি বহু পূৰ্বৰ পৰাই এই ক্ষেত্ৰত জড়িত, শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ ক্ষেত্ৰত গুৰুত্ব দিছে। কেনেকুৱা লাগে এনেকুৱা কামত? আকৌ মই মাতৃৰ কথালৈ যাব লাগিব। মোৰ মাতৃ DCP কলেজৰ পৰা, যোৰহাট DCP কলেজৰ পৰা ৰেকৰ্ড কেতিয়াবা ওলাব আৰু বাতৰি পৰিৱেশন কৰিলে ভাল পাম। তাহানিতে তেখেত বৰ্তমান আমাৰ মাজত আছে অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া। তেখেতৰ মোৰ মাতৃৰ গুৰু আছিল তেখেত। আৰু এটা সময়ত ইউনিভাৰ্চিটিৰ হৈ খেলিবলৈ যোৱা, ডিব্ৰু ইউনিভাৰ্চিটি হৈ, আৰু মাতৃৰ সেই শৰীৰ চৰ্চাৰ লগত জড়িত হৈছিল বা খেলৰ লগত, ক্ৰীড়াৰ লগত। আৰু তেনেকৈ সেই আদৰ্শ পাই মোৰ জ্যেষ্ঠ ভাতৃ তেওঁ খেলে, ময়ো খেলোঁ। আজিও প্ৰত্যেক খেলে খেলি আছোঁ। আৰু মোৰ এনে লাগে, সৰুতে শুনিছিলোঁ আৰু প্ৰকৃতত দেখা পাইছিলোঁ যে হেল্থ ইজ ৱেল্থ, স্বাস্থ্য অমূল্য ধন। সেইকাৰণে আজি এতিয়া মই অসম বিধানসভালৈ আহিলে বা গুৱাহাটীলৈ আহিলে MLA হোষ্টেল আমাৰ ইয়াত সুন্দৰ জিম বনাই দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক ধন্যবাদ জনাইছোঁ। এই সুযোগতে ইয়াতে জিম কৰোঁ। কিন্তু ঘৰত যদি সুযোগ নাপাওঁ, ৰাতি আহিলেও অলপ জাম্প কৰি দিওঁ, স্কিপিং কৰি দিওঁ, আৰু এখন চকী হ'লেও অলপ সময়ৰ কাৰণে বাইচেপ মাৰি দিওঁ, বা কিবা এটা পানী বটল অলপ গধুৰকৈ লৈ হ'লেও দুটা আঙুলিয়ে অলপ লাহেকৈ দুটা আঙুলিয়ে দাঙিব চেষ্টা কৰোঁ। কিবা এটা কৰিব বিচাৰোঁ। ৰবৰ এটা আছে, সেই ৰবৰটো লৈ পেলাই অলপ হ'লেও এনেকুৱাকৈ বেক মাৰি দিওঁ, ভৰিত থৈ পেলাই এনেকুৱাকৈ বাইচেপ মাৰি দিওঁ। সেইকাৰণে জিম যাবলগীয়া কথা নাই। আপোনাক ৰাজনীতি পথাৰত দেখাৰ সমান্তৰালকৈ আমি খেলৰ পথাৰতো দেখোঁ। ফুটবলটোত আপোনাৰ বিশেষ ৰাপ আছে নেকি? আৰু ফুটবল আপুনি এতিয়াও আপোনাৰ নিজস্ব ক্লাবটো কি আছিলে তাৰ মৰিয়নি আৰু খেল খেলিবলৈ সুযোগ পায়নে? মই বেছি সৰু নহয়, ক্লাছ 10ৰ পৰা ফুটবল খেলি আছোঁ। আৰু তেতিয়া ডন বস্কো স্কুলত আছিলোঁ। তাৰপিছত জগন্নাথ বৰুৱা মহাবিদ্যালয় হৈ 5 বাৰ খেলিলোঁ। আমি ইউনিভাৰ্চিটি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চেম্পিয়নো আছিলোঁ, জগন্নাথ বৰুৱা মহাবিদ্যালয়।
এবাৰ ৰাণাৰ্ছ আপো আছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈ পেলাই মধ্য প্ৰদেশ বিলাসপুৰ, তেতিয়া ছত্তীশগড় হোৱা নাই। তেতিয়াই আমি 98ত ফুটবল খেলিব গৈছিলোঁ ডিব্ৰুগড় বিশ্ববিদ্যালয় হৈ। অসম দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ নাপালোঁ, কিন্তু অসম দলৰ বাছনি শিবিৰলৈ মানে নিৰ্বাচিত হৈছিলোঁ। আৰু যোৰহাট জিলাৰ ছাব জুনিয়ৰৰ মই কেপ্টেইনশ্বিপো কৰিছোঁ। এনেধৰণে আজিও ফুটবল খেলি আছোঁ। আৰু মই বিভিন্ন সময়ত বিভিন্ন বি ডিভিজন খেলিলোঁ, ডায়মণ্ড ক্লাব বাক্সং, খেলমাটি স্পৰ্টছ ক্লাব A ডিভিজন, উত্তৰ যোৰহাট কৃষান্তা, উপৰ কৃষান্তা ফুটবল, এতিয়া মৰিনী উপৰ কৃষান্তা হৈ পেলাই ফুটবল খেলি আছোঁ। আৰু এনেধৰণে খেলৰ লগত জড়িত হৈ আছোঁ। খেলৰ মাজত এবাৰ ৰাজনীতিৰ প্ৰসংগলৈ আহোঁ। আৰু আপুনি কাম কৰি থাকিব পাৰিব, আপোনাৰ জিমৰ যোনখিনি শাৰীৰিক ব্যায়াম চ্যায়াম সেইখিনিও আপুনি অব্যাহত ৰাখিব পাৰিব। আৰু এটা মাজতে মন্তব্য দেখিছিলোঁ খুব অকণমান ধেমেলীয়া, আপুনি কৈছিলে আগতকৈ কিছু ধুনীয়া হৈছোঁ। আৰু বৰ কথা প্ৰসংগত আপুনি কৈছিলে যে অলপ বগা হোৱাৰ এটা চেষ্টা কৰিছোঁ, ধুনীয়া হৈছে। এটা মনত শংকাও আছিলে, মই বগা ছোৱালী নাপাম নেকি মানে বিয়া পাতিবলৈ। কেনেকুৱা আছিল আচলতে প্ৰসংগটো, বিয়া আগৰ নে পিছৰ? প্ৰসংগটো এনেধৰণে আছিল যে মই যেতিয়া স্কুলত আছিলোঁ তেতিয়া মোৰ সতীৰ্থ বন্ধুসকলক দেখা পাইছিলোঁ যে তেওঁলোকৰ কোনোবা নহ'লে কোনোবা পচন্দ কৰিছিল, তেওঁলোকে পচন্দ কৰিছিল বা তেওঁলোকক পচন্দ কৰিছিল। মোৰ হয়তো মন তেনেকৈ মনো জগা নাছিল বা তেনেধৰণে মই পোৱা নাছিলোঁ। কিন্তু মনতে কেতিয়াবা ভাৱ হৈছিল যে মই অকণমান দেখাত ইমান ভাল নহয় নেকি। এটা সময়ত আহে, চবৰে আহে চাগে, বোধহয় চাগে মোৰ আহিছিল। তেতিয়া এটা ক্ৰীম আছিলে ফেয়াৰ এণ্ড লাভলী, সেই ফেয়াৰ এণ্ড লাভলীটো খুব বেছিকৈ ঘঁহিছিলোঁ। আৰু সেই ঘঁহি পেলাই মই অলপ বগা হৈছিলোঁ। তাৰপিছত আৰু অকণমান নিজকে উপস্থাপন কৰিব চেষ্টা কৰিলোঁ, চুলিটো ভালছে কাটিব চেষ্টা কৰিলোঁ, পেণ্ট চাৰ্ট অলপ ভাল ধৰণে চাফা পিন্ধিব চেষ্টা কৰিলোঁ, চেণ্ডেল পিন্ধি ঘূৰি ফুৰিছিলোঁ, জোতা পিন্ধিব চেষ্টা কৰিলোঁ। এনেকৈ পিছলৈ গৈ পেলাই বৰ্তমান যিগৰাকী সহধৰ্মিনী মোৰ মনচুৰীয়া লগ পালোঁ, প্ৰপ'জ কৰিলোঁ। তাৰপিছত য়েছ বুলি ক'লে। তাৰপিছত আমাৰ কেইটামান বৰ্ষৰ প্ৰেম, তাৰপিছত আমাৰ বিয়া হৈছে। এনেধৰণৰ মানে এই ধুনীয়া হোৱালৈ বা এনে ধৰণৰ মোৰ এটা সময় মই পাৰ কৰিছিলোঁ। অৰ্থাৎ মই এনেকৈ দেখিলোঁ জীৱনত ধুনীয়াটোতকৈ ডাঙৰ কথা চামৱান ইজ মেড ফৰ ইউ, কোনোবা নহ'লে কোনোবা তোমাৰ কাৰণে সৃষ্টি কৰি থৈছে সৃষ্টিকৰ্তাই। মুঠতে কৰ্ম কৰি যাব লাগে। স্পষ্টভাৱে আপোনালোকে শুনিবলৈও পাইছে কোনোবা এটা সময়ত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই খঙৰ ভমকত কৈছে, নিজৰ সতীৰ্থক নহয় বা নিজৰ সতীৰ্থ বিধায়কক কোৱা শুনিছোঁ আপুনি, মই কিন্তু বৰ অভদ্ৰ ল'ৰা দেই, মানে কথা কওঁতে বা চম্ভালি পেলাই কথা ক'ব লাগে, বা যেতিয়া মই বক্তব্য দি আছোঁ সেই সময়ত কিন্তু ডিষ্টাৰ্ব নকৰিব। কি কাৰণে আহি যায় মানে সেই খংটো, কিহৰ কাৰণে আহে? চাওক, মোৰ মতে মই ভাল, মোৰ মতে। কোনোবা বহুতে বেয়া পাব পাৰে, স্বাভাৱিক বেয়া পোৱাটো। মই বহুতক বেয়া পাওঁ, পচন্দ নালাগে, বহুতে মোক পচন্দ নকৰে। কিন্তু মোৰ কথাটো এনেধৰণৰ, মই যদি কাকো আমনি নকৰোঁ, ডিষ্টাৰ্ব নিদিওঁ বা অসুবিধা নিদিওঁ বা বাধা নিদিওঁ কিবা এটা কোৱাৰ ক্ষেত্ৰত অসম বিধানসভাত, মোৰ মতে মোক কোৱাৰ যিটো অধিকাৰ আছে এজন বিধায়ক হিচাপে, মোক কোৱাত বাধা দি কোনোবাই দিব নালাগে। আৰু মোক যদি দিয়ে তেতিয়া মই তেওঁক অকণমান হ'লেও মোক দুখ দিয়ে, তেওঁকতো মই তাত 10 গুণ দুখ বেছি দিব লাগিব। সেইকাৰণে এই কথাবোৰ কওঁ। আৰু যদি তাতকৈ অতিৰঞ্জিত কৰে, হয়তো কেতিয়াবা হতাহতি হৈ যাব আছে। সেইকাৰণে মোৰ হিচাপত মোৰ লগত অকণমান থাকিলে ভাল। দাদা, ৰাজনীতিৰ প্ৰসংগত অখিল গগৈ ডাঙৰীয়াই এইবাৰ কৈ আছে যে আপোনাৰ সমষ্টিত গৈ পেলাই নিৰ্বাচন খেলাৰ এটা অংক কৰি আছে বুলি কৈছে, আৰু বাৰম্বাৰ কৈছে যে আপোনাক পৰাজিত কৰিব। কি ক'ব পাৰে, কি আপুনি প্ৰত্যাহ্বান জনাব অখিল গগৈক? মই এইটোৱে ক'ব বিচাৰিম, অখিল গগৈ আগতো আহিছিল 2021 চনৰ উপ নিৰ্বাচনত মোক তুলনি বিয়া খাব নিদিওঁ বুলি ক'ব আহিছিল। এনে প্ৰচাৰ কৰিছিল যে মানে ৰূপজ্যোতি কুৰ্মীয়ে ভোটে নাপায়। কিন্তু মোৰ বেয়া লাগে, যিটো দলত তেওঁক প্ৰতিনিধিত্ব কৰে সেই দলে তৃতীয় নে চতুৰ্থ স্থানত থাকিল। মই 1 নম্বৰ ভোটত জিকিলোঁ, মই 42,000 ভোটত জিকিলোঁ। সেইকাৰণে তেখেতে যিমানে আহে মোৰ কাৰণে ভাল, আহক, মোৰ লগত খেলক নিৰ্বাচন, সেইটো মই বিচাৰোঁ। যদি তেওঁ সাহস আছে, তেওঁ যদি সাহস আছে, আহক ইলেকশ্যন খেলক মোৰ লগত। প্ৰত্যাহ্বান জনাইছে আপুনি? প্ৰত্যাহ্বান মানে মইতো বেয়াকৈ হৰুৱাম, ইমানে বেয়াকৈ হৰুৱাম, ৰাজনীতি নামৰ এই বিষয়টো তেওঁ আঁতৰি ফুৰিব লাগিব, মানে গাঁতত লুকাব লাগিব। মই ইমানে ক'ব বিচাৰিম। মই এইটো বিশ্বাসত কৈ আছোঁ, কাৰণ মই ইমান দিনে তাত হাল বালোঁ, ধান ৰুলোঁ, তাত গৰু ছাগলী নোসোমাওক বুলি জেওৰাও দিলোঁ, তাৰপিছত তাত কোনোবা চৰাই চিৰিকটিয়ে নাখাওক বুলি ধান ৰক্ষা কৰিলোঁ, তাৰপিছত মই ধান কাটিলোঁ। এতিয়া কটাৰ পিছত তেওঁ আকৌ ল'ব আহিব, সেইটোতো মই নিদিওঁ। ডাইৰেক্ট ভঁৰালৰ ওপৰত এই ভঁৰালৰ ওপৰত সেইটো নহ'ব। মই কাম কৰি থৈছোঁ,
মাৰ্বল গুটি খেলি থকা নাছিলোঁ ইমান দিনে, টাং গুটি খেলি থকা নাছিলোঁ মৰিয়নি সমষ্টিত। ৰাইজক সেৱা কৰি থৈছোঁ, কাম কৰি থৈছোঁ, কষ্ট কৰি থৈছোঁ। মই হাজাৰতকৈ অধিক চাগে বোলে বিয়া পাৰ কৰিছোঁ, সকাম পাৰ কৰিছোঁ, জন্মদিন পাৰ কৰিছোঁ, বহুত দুখীয়া মানুহক সহায় কৰি দিছোঁ। সেই ভোটবোৰ আহিলেও এনেও জিকিম, এটা ভোটত হ'লেও জিকিম, হয়তো তাতকৈ বেছি ভোটত জিকিম, মোৰ বিশ্বাস আছে। সেইকাৰণে তেওঁ আহক, যদি সাহস আছে তেওঁ খেলিবলৈ। এনেধৰণৰ প্ৰত্যাহ্বান আৰু এনেধৰণে মুকলি প্ৰত্যাহ্বান তেখেতে জনাইছে, ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই জনাইছে অখিল গগৈ ডাঙৰীয়াক। আৰু এটা কথা অখিল গগৈ ডাঙৰীয়াৰ মাজতে কৈছিলে, আপুনি ইতিমধ্যে কৈছে যে তোলনি বিয়া খোৱা বিধায়ক বুলি আপোনাক ইটিকিঙো কৰিছে, আৰু মাজতে কৈছিল যে নগাই গুলী চলোৱাৰ সময়ত আপুনি পলায়ন কৰিছিলে। তেনেধৰণৰ বক্তব্য আপোনাৰ ভাৱমূৰ্তিটো ম্লান কৰাৰ কিবা চেষ্টা কৰিছে নেকি? এইবোৰ সস্তীয়া কথা, এইবোৰ কথা ৰাইজেও ইমান গুৰুত্ব নিদিয়ে। গুলী যেতিয়া ফুটিব, প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে স্বাভাৱিক। মই পলোৱা নাই, মই বাচিবৰ কাৰণে নিৰাপত্তা ঠাইত দৌৰি অহাটো স্বাভাৱিক, কাৰণ মোৰ কাম কৰিব লগা আছে, ইয়াত কাম কৰিব লগা আছে। সেইকাৰণে এই অখিল গগৈ, মই যিয়ে কৈছোঁ নহয়, তেওঁ কথাবোৰ ফটোৱা লাগে, একদম টুলুঙা ফটোৱা কথাবোৰ যেনেকুৱা না সেইটো। কাৰণ যেতিয়া তেওঁ কৃষক নেতা হৈ পেলাই কৃষকসকলক খোজকাঢ়ি লৈ আনিলে উজনি অসমৰ পৰা দিছপুৰ চালো বুলি পেলাই, নিজে মাটি যেতিয়া 20-30 বিঘা মাটি লৈ ল'লে অৰ্কিড পাৰ্কৰ কাৰণে, কৃষকৰ মাটি পতা কথাৰ কাৰণে তেওঁ চিন্তাই নকৰিলে। ইমানে স্বাৰ্থপৰ মানুহ, চেলফিছ, সেই মানুহজনৰ কথা আৰু কি ক'ম আৰু। সেইকাৰণে অখিল গগৈৰ কথা মোক নুসুধিব। তেওঁ ফটোৱা কথা, টুলুঙা একদম মানে এই কথাবোৰ শুনিবলৈ কাৰোৱে মন নাই, মোৰো মন নাই, কাৰণ বহুত কাম কৰিব লগা আছে। অৰ্কিড পাৰ্কখনৰ কথা আপুনি এখন পত্ৰ লিখিছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়ালে, অৰ্কিড পাৰ্কৰ মাটিখিনি অধিগ্ৰহণ কৰিব লাগে বুলি। আচলতে কিবা খেলি মেলি আছে নেকি অৰ্কিড পাৰ্কখনত মাটি আবণ্টনৰ ক্ষেত্ৰত? ইতিমধ্যে স্বাভাৱিক গোটেই তথ্য ওলাইছে। অৰ্কিড পাৰ্কৰ মাটি সেই সময়ত কোনো সভা নাপাতি, SDLC মাটি, ভূমি উপদেষ্টা মাটি, ভূমি উপদেষ্টা সমিতিৰ সভা নকৰি, সেই সময় চক্ৰৰ বিষয়ে, সেই সময় জিলা আয়ুক্তই মাটি দি দিছিল, বা জিলা আয়ুক্ত গমেই নাপায় চক্ৰৰ বিষয়ে মাটি দিছিল ইয়াত চৰকাৰী পক্ষক, আৰু চৰকাৰী পক্ষই সেই সময় তেওঁক পৰা হাৰিবৰ কাৰণে বা তেওঁৰ পৰা বাচিবৰ কাৰণে মাটি দি দিছিল। এই কথাবোৰ সকলোৱে জানেই। সেইকাৰণে মোৰ এটা বিশ্বাস, এইটো এনকুৱাৰী এটা চলি আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিশ্চয় এটা উচিত পদক্ষেপ ল'ব। আপুনি এবাৰ কৈছিল যে কুতুব মিনাৰ ভাঙি দিব লাগে, তাজমহলটো ভাঙি দিব লাগে, আৰু ইতিমধ্যে ৰাম মন্দিৰ অযোধ্যাত প্ৰতিষ্ঠা হৈছে। কি কাৰণে কৈছিলে এই কথাষাৰ? এইটো এটা আছিলে, যেতিয়া NCERTৰ পৰা মোগলৰ প্ৰসংগটো আঁতৰাই দিছিল, সেই সময়ত মন্তব্য দিছিলোঁ। এইটো এটা পুৰণি বিষয়, এইটো মই ক'লোঁ। আৰু সেই সময়ত এইটো NCERTৰ পৰা যেতিয়া উঠাই দিব লৈছিল মোগলৰ প্ৰসংগ, আৰু স্বাভাৱিক মোগলৰ প্ৰসংগ উঠাই দিয়াই ভাল। বহু বীৰ বীৰাংগনা ভাৰতবৰ্ষত আছে, তেওঁলোকৰ বিষয়ে আমি চাগে বোধহয় নৱপ্ৰজন্মক জনাটো উচিত। এইবাৰ যোৰহাট লোকসভা সমষ্টিত দাদা পোনপটীয়াকৈ সুধিছোঁ, কি হ'ব বুলি ভাবিছে ফলাফল? আৰু যিহেতু ওলাই আছে গৌৰৱ গগৈ ডাঙৰীয়া হয়তো যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে, তেতিয়া কিবা সালসলনি হোৱাৰ সম্ভাৱনা আছে নেকি, নে এই মুহূৰ্তত কি দেখিছে আপোনালোকে? এইখিনি উন্নয়ন দেখা পায় ৰাইজে, বিশেষকৈ শান্তি, নিৰাপত্তা, উন্নয়ন আৰু সুৰক্ষাৰ কথা চিন্তা কৰি ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোট দিব। সেইকাৰণে আমাৰ সাংসদ যিগৰাকী প্ৰাৰ্থী হয়, কোন এতিয়ালৈকে আমি গম নাপাওঁ, যিগৰাকী প্ৰাৰ্থী হয় যোনে উঠে, গৌৰৱ গগৈ উঠে, অখিল গগৈ উঠে, বোলে আমুক উঠে, তামুক উঠে, যোন উঠে, আমাৰ প্ৰাৰ্থী জিকিব, নিশ্চিত, ৰাইজৰ আশীৰ্বাদত জিকিব। কংগ্ৰেছে কিমান আসন পাব বুলি আপোনালোকে অনুমান কৰিছে এই মুহূৰ্তত? মোৰ মতেতো কংগ্ৰেছৰ এতিয়ালৈকে মই দেখা নাই যে কংগ্ৰেছে কিবা আসন পোৱাৰ সম্ভাৱনা আছে। আপুনি বাওঁহাতেৰে লিখি দিম বুলি কৈছিলে যে আপোনালোকে 13খন আসন পাব বুলি ডাইৰেক্টলি লিখি দিম বুলি কৈছিলে, হয়নে? মই যিটো কথা কৈছিলোঁ সেই কথাটোৱে থাকিব মোৰ। আৰু মোৰ এনে লাগিছে কংগ্ৰেছে এইবাৰ এখনো আসন নাপাব অসমত। এইটো কাৰণে নাপাব কাৰণ কংগ্ৰেছৰ যিসমূহ দুৰ্নীতি আছিল, কংগ্ৰেছৰ যিখিনি ভুল আছিল, সেই ভুলসমূহ ৰাইজে এতিয়াও পাহৰা নাই। আৰু এই কংগ্ৰেছৰ যি ৰাহুল গান্ধী, হয়তো নেতাৰ জনপ্ৰিয়তা ক'ৰবাত দেখাহেঁতেনো চাগে দিলেহেঁতেন। অসমলৈ ভৰি দিয়াৰ লগে লগে আমগুৰিত মানুহ নাই, মৰিনীত মানুহ নাই, বিভিন্ন ঠাইত মানুহ নাই। এই যিটো পৰিৱেশ হৈছে যে নেতাজনকে যদি ভাল নাপায়, আৰু তেওঁলোকৰ ৰাজীৱ ভৱনতে মহিলাক অপদস্থ, হাইলাকান্দিত কংগ্ৰেছৰ মানুহক মাৰপিট, এই যিটো পৰিৱেশ হৈছে কংগ্ৰেছৰ স্থিতিয়ে নথকা হৈ গ'ল। ৰাহুল গান্ধীক লৈ ব্যক্তিগত অভিমত কি? কেনেধৰণৰ নেতা বুলি ভাবে? ভৱিষ্যতে প্ৰধানমন্ত্ৰী হোৱাৰ সক্ষমতা আছেনে নে কি বুলি ভাবে? চাওক, ৰাহুল গান্ধী এজন মানে পাপু বুলি সাধাৰণতে আগতে কৈ আছিল, এতিয়াও কয় মানুহে, কিন্তু সেই পাপু বুলি ক'লেও ভুল নহ'ব। কাৰণ তেখেতক মই ওচৰৰ পৰা পাইছোঁ, আৰু এইটোৱে মই গম পালোঁ যে তেখেতে কাৰো কথা নুশুনে।
তেওঁ দুজনমান বন্ধু আছে, চিনাকি আছে, তেওঁলোকৰ মত লয় আৰু কাম কৰে আৰু কাৰো কথা নুশুনে। আৰু যাৰ কাৰণে আজি এই কংগ্ৰেছ দলটো এখন ডুবন্ত নাও হৈ পৰিছে। ৰাহুল গান্ধীৰ ৰেলীটোৱে যোৰহাটৰ যি নিৰ্বাচনী লোকসভাৰ ফলাফলত লোকসভাৰ কেন্দ্ৰিক যোৰহাটৰ নিৰ্বাচনী ফলাফলত কিমান দূৰ প্ৰভাৱ পেলাব বুলি ভাবে? হয়তো ৩-৪%, ৫%, খুব বেছি 10% এই যি হয়তো কংগ্ৰেছৰ বা কংগ্ৰেছৰ শুভাকাংক্ষীসকল আছে তেওঁলোকে পাব ভোট, তেওঁলোকে সেই ভোট। ৯০% যদি হয় বিজয়টো নিশ্চিত আমাৰে। কংগ্ৰেছে কয় যে আপোনালোকে ৰাহুল গান্ধীৰ যাত্ৰাটোক লৈ কিছু শংকিত আছিলে, সেইকাৰণে বিভিন্ন ক্ষেত্ৰত বাধা দিলে। আপোনালোকৰ মৰিয়নি হওক বা আমগুৰিয়ে হওক মানুহ গোট খাইছিলে, কিন্তু আপোনালোকে আহিবলৈ নিদিলে। মাজুলীত আপোনালোকে তেলৰ ডিপু পৰ্যন্ত বন্ধ কৰিছিল বুলি এনেধৰণৰ অভিযোগ কৰিছে। সেইটো কিমান দূৰ সঁচা, নে এয়া আপোনালোকৰ বিৰুদ্ধে অপপ্ৰচাৰ? এইটো কংগ্ৰেছৰ সস্তীয়া ৰাজনীতি আগৰ পৰা আছিল, এতিয়াও থাকিব। সেইটো যোনদিনাখন ৰাহুল গান্ধী ইয়ালৈ আহিছে, উক্ত দিনা তিনিচুকীয়া জিলাত উদ্যমিতা ফৰ্ম বিতৰণ কৰা হৈছে। ডিব্ৰুগড় জিলাত হৈছে, শিৱসাগৰ জিলাত হৈছে, চৰাইদেউ জিলাত হৈছে আৰু যোৰহাট জিলাত হৈছে। আমি শিৱসাগৰৰ পৰা বাৰু কোনোবা আহিব পাৰে বুলি কিবা এটা কাৰণে কংগ্ৰেছে সন্দেহ কৰিব পাৰে। ডিব্ৰুগড় তিনিচুকীয়া, শিৱসাগৰ ইমান দূৰ দূৰণিৰ পৰাতো মানে কিবা এটা আহিব মানুহ। আমি সেইবোৰ কথা লৈ পেলাই চিন্তা কৰা নাই, কাৰণ এখন জিলাত বোলে ফৰ্ম দিছে সেইটো নহয়, 5খন জিলাত দিয়া হৈছে। সেইবোৰ সস্তীয়া ৰাজনীতি। ধন্যবাদ জনাইছোঁ আৰু আমি কথা পাতিম। আৰু এই মুহূৰ্তত অনুষ্ঠানৰ মাজত লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। বিৰতিৰ পিছত পুনৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আমাৰ লগত আছে মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া। তেখেতৰ লগত বহু কথা পাতিছোঁ আৰু কিছু কথা পাতিবলৈ এতিয়াও বাকী। কুৰ্মী ডাঙৰীয়া, আপুনি যিহেতু আজি ব্যস্তও হৈ আছে, তাৰ মাজতে আপোনাক অকণমান দিগদাৰো দিছোঁ, তথাপি সুধিব বিচাৰিছোঁ, ভূপেন বৰাৰ ক্ষেত্ৰত আপুনি কিছু কঠোৰ। ভূপেন বৰাক আপুনি নেতা হিচাপেও মানি ল'বলৈ মান্তি নহয় বহু ক্ষেত্ৰত আমি দেখিছোঁ। কেনেধৰণে মূল্যাংকন কৰে ভূপেন বৰাক? চাওক, কংগ্ৰেছ দলৰ সভাপতি সন্মানীয় ভূপেন বৰা ডাঙৰীয়া যদি আমি প্ৰসংগ চাওঁ, তেওঁ আজি প্ৰকৃতাৰ্থত এই কংগ্ৰেছ দলটো নেতৃত্ব বহন কৰি থাকিব নালাগিছিল। এইটো কাৰণে নালাগিছিল, তেওঁ নিজেও জানে যে তেওঁ নিজৰ বিহপুৰীয়া সমষ্টিত ৰাইজে তেওঁক দুবাৰকৈ তাৰ পৰা হৰুৱাই পঠিয়াইছে। আৰু সেই বিহপুৰীয়া সমষ্টি সাঙুৰি তেজপুৰ লোকসভা সমষ্টিৰ পৰা তেওঁক এবাৰ, অৰ্থাৎ 3বাৰ তেওঁ নিৰ্বাচনত পৰাজয় বৰণ কৰা লোক। কংগ্ৰেছ দলটোৰ দৰে এটা দলৰ হয়তো প্ৰধান বিৰোধী দল আজি ভাৰতবৰ্ষ বা অসমৰ, এই প্ৰধান বিৰোধী দলৰ সভাপতিজন গণতান্ত্ৰিক দেশত আৰু অলপ স্মাৰ্ট আৰু অলপ শক্তিশালী হ'ব লাগিছিল। কবিতা গাই, টুলুঙা মন্তব্য দি, বহি পেলাই মহাপুৰুষ গুৰুজনাৰ আজি লিখা এই ঘোষা, আমি যি এই ঘোষাক হয়তো সেৱা কৰি পেলাই আমি পাঠ কৰোঁ, মানে অকণমান ৰাজনীতিত ইমানো তল পৰিব নালাগে যেন মই অনুভৱ কৰোঁ। সেইকাৰণে ভূপেন বৰাক মই নেতা বুলি ভবা নাই। বিফল সভাপতি আৰু তেওঁ এৰিব লাগে। ৰাজনৈতিক আকাশবাণী যিটো কথা স্পষ্টকৈ ক'বলৈ গ'লে, অনাগত দিনত ৰাজনীতিত কি পৰিৱৰ্তন হ'ব সেই সন্দৰ্ভতো আপুনি কিন্তু বহু বক্তব্য দি আছে। তাৰ বহুখিনি কথা সঁচাও প্ৰমাণিত হৈছে। কিছুদিন পূৰ্বে আপুনি কৈছিল যে একাংশ বিধায়ক কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিলৈ আহিব, সেয়া আমি দেখিলোঁ। এইবাৰ শেহতীয়াকৈ আপুনি কৈছে যে কোনোবা বিধায়ক আহিব। কেতিয়ালৈ আহিব আৰু সঁচাই আহিবনে? মই তেতিয়াই কৈছিলোঁ যে মোৰ পিছতে আহি আছে এজন বা দুজন বিধায়ক। আজি সন্মানীয় সুশান্ত বৰগোহাঁই ডাঙৰীয়া মোৰ যোগদানৰ কেইদিনমানৰ পিছতে আহিল। আৰু তাৰ মই পিছতে কৈছিলোঁ কেইজন বাগা নেতা আহি আছে কংগ্ৰেছৰ পৰা, সেয়া আহিল। এতিয়া মই কৈছোঁ এজন বিধায়ক উজনি অসমৰ পৰা খুব কমটি দিনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীয়ে যোগদান কৰি আছে। আজি আকৌ পুনৰ কৈছোঁ, মানে কংগ্ৰেছত আকৌ বিধায়কৰ গৰাখহনীয়াৰ সৃষ্টি হ'বই, স্বাভাৱিক। আৰু এটা কথা জানিব বিচাৰিছোঁ, আপুনি কিন্তু এটা কথা পূৰ্বৰ পৰাই কৈ আছিল যে কংগ্ৰেছে AIDFৰ লগত মিত্ৰতা কৰাটো এটা ডাঙৰ ৰাজনৈতিক ব্লাণ্ডাৰ আছিলে, যিটো কাৰণে 2021 চনৰ নিৰ্বাচনৰ ফলাফলত তাৰ স্পষ্ট এটা প্ৰমাণ পালে আৰু তাৰ কাৰণে কংগ্ৰেছ ভুক্তভোগীও হ'ল। সঁচাকৈ আপোনালোকে প্ৰতিবাদ কৰিছিল নে যে AIDFৰ লগত মিত্ৰতা হ'ব নালাগে, আৰু কোন আছিলে সেই ক্ষেত্ৰত? প্ৰতিবাদ নহয়, এতিয়াও চাগে আপোনালোকৰ কেমেৰাত আবদ্ধ হৈ আছে, আপোনালোকে চাব। মই তেতিয়াও কৈছিলোঁ যে কংগ্ৰেছে AIDFৰ লগত মিত্ৰতা কৰিব নালাগে। কিন্তু মই জানিছিলোঁ যে কংগ্ৰেছৰ এই মিত্ৰতা নতুন নহয়, আগৰ পৰা আছিল AIDFৰ লগত মিত্ৰতা। আৰু শেহতীয়াকৈ তেওঁলোকে যেতিয়া ঘনিষ্ঠতা বঢ়াই ল'লে, তাৰপিছত কংগ্ৰেছ দলটো ৰাইজে নুপুচা হ'ল বা ৰাইজে নিবিচৰা হ'ল। আৰু এইটো এটা কংগ্ৰেছ দলৰ অন্যতম ডাঙৰ এটা ভুল আছিল, আৰু অন্যতম এটা কাৰণ মই কংগ্ৰেছ ত্যাগ কৰা। আৰু আজি
মই খুবেই আনন্দিত যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত তেওঁ বিশ্বৰ অন্যতম জনপ্ৰিয় এজন নেতা তেওঁৰ নেতৃত্ব বহন কৰি থকা এই দলৰ আজি মই বিধায়ক হৈ আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিষয়ে মই বেছিকৈ বহাই নকওঁ। সকলোৱে ক'বলৈ ধৰিছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ, কোনোবাই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পিছতে লোকপ্ৰিয় এই শব্দৰে সম্বোধন কৰা ৰাজহুৱা সভাত আমি শুনা নাছিলোঁ। বহু বিৰতিৰ পিছত আমি লোকপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী বুলি সম্বোধন কৰা পাইছোঁ। মুখ্যমন্ত্ৰীৰ কথা কৈছে, মুখ্যমন্ত্ৰীগৰাকীৰ কাৰ্যদক্ষতাক লৈ কাৰো সন্দেহ নিশ্চয় নাথাকিব বা নাই। আপোনালোকক বিধায়ক হিচাপে হোমৱৰ্ক কেনেকুৱা দিয়ে আচলতে? আমাক সদায় কয় যে 24 ঘণ্টা এটা সময়, 6 ঘণ্টা আমি শুব লাগে, 18 ঘণ্টা কাম কৰিব লাগে। আৰু সেই 18 ঘণ্টাটো আমি কমাই কেতিয়াও দিয়া নাই। 18 ঘণ্টা কেতিয়াবা বাঢ়ে 19-20, আমি 23-24 বুলি নকওঁ, কাৰণ আমি 4-5 ঘণ্টাটো আমি শুইছোঁৱে। কিন্তু তাৰ বাহিৰে কিন্তু আমি 18 ঘণ্টা পূৰা কাম কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইমানেই কাম আমাক দিয়ে আৰু খুব ষ্টাডি কৰিবলৈ কয়, বুজিবলৈ কয়, বিষয়সমূহ অধ্যয়ন কৰিবলৈ কয়। আৰু যাৰ কাৰণে আমি খুব অধ্যয়ন কৰিব লগা হৈছে আৰু কাম কৰি ভাল লাগিছে। মন্ত্ৰী হ'বলৈ মন নাজানে, কাৰণ আপুনি বহু সময়ৰ বিধায়ক, এটা এক্সপিৰিয়েঞ্চ হৈছে, অভিজ্ঞতা হৈছে, আৰু চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা আপোনালোকৰ মন্ত্ৰী এতিয়াও আছে, কিন্তু সেই জনগোষ্ঠীটোৰ হৈ অধিক কাম কৰাৰ মনত বাসনা নাইনে? মোৰ মায়ে এদিন কৈছিল, আৰু যেতিয়া 1990 চনত পিতৃৰ বিয়োগ হৈছিল, 1990 চনলৈকে আমি ভাড়াঘৰত আছিলোঁ। তো ভাড়াঘৰৰ মালিকে যেতিয়া আমাক ক'লে ঘৰ মেৰামতি কৰিম, আপোনালোকে ওলাই যাব লাগে, তেতিয়া আমি বাঁহৰ ঘৰ এভাগি সাজি লৈছিলোঁ। সেই বাঁহৰ ঘৰত যেতিয়া আমি আছিলোঁ, বাঁহৰ আমাৰ পেচাবঘৰ শৌচাগাৰ আছিল। তেতিয়া মাক এদিন কৈছিলোঁ, মা পকা ঘৰ আমি শৌচাগাৰ আমি নাপাম নেকি? তেতিয়া মায়ে এদিন কৈছিল, ভগৱানৰ যেতিয়া ইচ্ছা চব সময়ে সময়ে চব দি থাকিব, ভগৱানৰ তই নাম লৈ থাকিবি। আৰু আজি ভগৱানৰ নাম লৈ ৰাজনীতিত আহিলোঁ, ভগৱানৰ নাম লৈ এগৰাকী ভাল মই ছোৱালী এগৰাকীক বিয়া পাতিবলৈ সক্ষম হ'লোঁ, ভগৱানৰ নাম লৈ এটি ল'ৰা পোৱালি পালোঁ, ভগৱানৰ নাম লৈ আজি বিধায়ক হ'লোঁ। আগতে গাড়ীবোৰ চাওঁ, বিধায়ক হোৱাৰ পিছত প্ৰথম লোন লৈ নিজৰ গাড়ী কিনিলোঁ। আজি অৱশ্যে নিজৰ দৰমহা টকাৰে গাড়ী কিনিছোঁ, লোন লৈ হ'লেও কিন্তু গাড়ী এখন নিজৰ আছে নিজৰ নামত। আগতে বাছত গ'লে নতুন নতুন গাড়ীবোৰ চাওঁ। সেইকাৰণে ভগৱানৰ নাম লৈ চব পাই আছোঁ, ভগৱানৰ নাম লৈ আছোঁ। আৰু বাকী তেওঁ যদি দিয়ে বেলেগ কথা, কিন্তু সদায় এইটোৱে কওঁ, লোভ, মোহ, ক্ৰোধ, অহংকাৰ, মোহ, মায়া, প্ৰভু তুমি কেতিয়াও আহিবলৈ নিদিবা। বিজেপিলৈ অহাৰ আগত আপুনি কৈছিলে আপোনাৰ মায়ে সপোনত কৈছিলে, এতিয়াও মায়ে সপোনত কিবা কিবি কয়নে? পৃথিৱীত চাগে মাতৃক ভাল পোৱা কোনো এজন মানুহৰ লৈ স্বপ্নত মাক কেতিয়াও নাহে বা কেতিয়াও আহি পোৱা নাই বুলি ক'লে চাগে মই মানি ল'ব নোৱাৰিম। এই মাৰ লগত এটা আৱেগিক সম্বন্ধ আছে, আৰু মা সময় কিবা নহ'লে কিবা এটা কথা কয়, শুনিও আৰু গুৰুত্ব সহকাৰে লওঁ, তেনেধৰণে চলি আছোঁ। ভূপেন বৰাৰ ক্ষেত্ৰত আপুনি যিমান কঠোৰ, দেৱব্ৰত শইকীয়াৰ ক্ষেত্ৰত কিন্তু তেনেধৰণৰ মন্তব্য আমি নুশুনো, আপুনি কি ভাবে? তেওঁ বিৰোধী দলৰ দলপতি, তেওঁৰ বিষয়ে ইমান মোক ক'বলগীয়া নাই। লোকসভা নিৰ্বাচনত যদি যোৰহাটত গৌৰৱ গগৈ প্ৰতিদ্বন্দ্বিতা নকৰি দেৱব্ৰত শইকীয়াই প্ৰতিদ্বন্দ্বিতা কৰে, তেনে ক্ষেত্ৰত কিবা পৰিৱৰ্তন? 6খনে কিমানটা ভোটতহে জিকিছে তেওঁ। সেইটো এতিয়া 600 ভোটত আমাৰ প্ৰাৰ্থী মৰিব গগৈ হাৰিছিল। এতিয়া 6000 ওচৰা-ওচৰি ন্যূনতম ভোটত তাত পৰা আমাৰ প্ৰাৰ্থীগৰাকী আগন্তুক বিধানসভা নিৰ্বাচনত জয়ী হ'ব। 600 ঠাইত 6000 ভোটত বেছি, তাতকৈ বেছিও ভোটত জয়ী হ'ব। তেনেস্থলত দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যদি নিজৰ সমষ্টিতে মাত্ৰ 600 ডিফাৰেঞ্চত জিকিছে, যেনে তেনে জিকিছে, সেই তেনেস্থলত তেওঁ ক'ত আৰু ভোট পোৱাৰ সম্ভাৱনা আছে? মৰিয়নি সমষ্টিত আপোনাৰ বিৰোধিতা কৰা কোনোবা আপোনালোকৰ দলতে আছে নেকি? কাৰণ এনেধৰণৰ ঘটনাও গৈছে, মাজতে আপোনালোকৰ সংঘাত হৈছিলে বুলিও খবৰ আহিছিল, প্ৰকৃততে কিমান সঁচা কথাটো? মোৰ দৃষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ এজনো কাৰ্যকৰ্তা মোৰ বিৰুদ্ধে নাই। আৰু চাগে বোধহয় মোৰ নিজৰ দক্ষতাৰ কাৰণত নাথাকিব পাৰে, হয়তো এটা বিশ্বাস যে এওঁ নাতৰিব, কাৰণ মই অলৰেডি খোপনি য'তে যাওঁ মই খোপনি পুতি লৈছোঁ। আৰু ইয়াতো খোপনি পুতিছোঁ এনেই দেখাবৰ কাৰণে নহয়, বহুত কষ্ট কৰি আছোঁ, বহুত বেছি কষ্ট। আৰু মই এনেকুৱা ধৰণৰ দিন পাৰ কৰিছোঁ, মই 3 ঘণ্টা হৈছোঁ, কেতিয়াবা হয়তো 2.5 ঘণ্টা হৈছোঁ। সেইকাৰণে মই কষ্ট কৰিছোঁ আৰু কষ্ট কৰিম। আৰু বিধায়ক নামৰ কাৰণে নহয়, কামৰ কাৰণে, ৰাইজৰ সেৱা কৰিবৰ কাৰণে বিধায়ক হৈ থাকিব বিচাৰিম। ৰাণা গোস্বামী ডাঙৰীয়া হঠাৎ নিষ্ক্ৰিয় হোৱা দেখা গৈছে, কিবা অংক চলিছে নেকি ৰাজনীতি? ৰাণা গোস্বামীৰ অন্য মই একো ক'ব বিচৰা নাই। এই মুহূৰ্তত অহংকাৰে পতন আনে। তেওঁ সেই অহংকাৰ ভাৱটো যদি ত্যাগ কৰে,
হয়তো ভৱিষ্যত দিনৰ ৰাজনীতিত আকৌ হয়তো কিবা এটা স্থান দখল কৰিব পাৰে কিন্তু তেওঁ অহংকাৰে তেওঁ পতন আনিলে মই চকুৰে দেখি আছোঁ মঞ্চত বহিব লৈছোঁ চকী অঁতৰাই দিয়ে সেই দৃশ্যবোৰ আজিও পাহৰা নাই সেইকাৰণে ইমান আৰু বেছিকৈ বহলাই ক'ব বিচৰা নাই দাদা শেষত জানিব বিচাৰিছোঁ হেংদাঙৰ প্ৰসংগত আপুনি কৈছিলে হেংদাং মুখ্যমন্ত্ৰীয়ে বনাইছিল বুলি কি আক্ষৰিক অৰ্থত আপুনি সেয়া বুজাব বিচাৰিছিল আলাবৰীৰ যিটো ৰণ হৈছিল সেই ৰণত আহোমৰ সেনাৰ জয় লাচিতৰ জয় এটা স্মাৰক আলাবৰীৰ সেই ৰণৰ স্থানতে সকলোৱে ইতিমধ্যে গম পাইছে 125 ফুট নে তাতকৈ ওখ এভাগী হেংদাং স্মাৰক হিচাপে বনাবলৈ পদক্ষেপ গ্ৰহণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই প্ৰসংগক কৈছিলোঁ যে এই হেংদাং এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি বনাবলৈ গৈ আছে সেই প্ৰসংগত মই এই প্ৰসংগত ক'ব বিচাৰিছিলোঁ যে প্ৰায় 15 বছৰ মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ ডাঙৰীয়া তেখেতে এজন আহোমৰ এজন প্ৰতিনিধিত্ব কৰা এজন লোক আছিল তেওঁতো নবনালে তেওঁ পুত্ৰ নিজৰ কাৰণে লোকসভাৰ টিকেট বিচাৰিলে নিজৰ খুৰাকক অঁতৰাই দীপ গগৈ ডাঙৰীয়াক অঁতৰাই বাৰু সেইটো বাৰু দীপ গগৈ ডাঙৰীয়াক অঁতৰাইছে তেওঁলোকৰ মাজত পৰিয়ালৰ এটা বুজাবৰা থাকিব পাৰে সেইটো বেলেগ কথা কিন্তু কোনোদিনা এটা দিন যেতিয়া কৈছিলে তিনি গগৈকে ক্ষতি কৰিব পাৰে নেকি মই যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই যদিহে আহোমৰ এটা চিহ্ন ৰজাদিনীয়া কিবা এটা যদি দেউতাকৰ পৰা বিচাৰি বনোৱা অকণমান হ'লেও কণ্ট্ৰিবিউশ্যন বা বৰঙণি যোগোৱাহেঁতেন হয়তো তেওঁ এই গগৈ বুলি পেলাই কোনোবাই হয়তো বেছিকৈ গ্ৰহণ কৰিলেহেঁতেন এতিয়া কি বুলি কৰিব কেতিয়াবা আপোনাক লৈ যেতিয়া বিতৰ্ক হয় বৌয়ে ঘৰত কিবা গালি পাৰে নি মোক ইমানে কয় যে যিমান পাৰে বিতৰ্কৰ পৰা আঁতৰি থাকিব আৰু ল'ৰা ডাঙৰ হৈছে এই কথাবোৰ চাব আৰু য'ত আপোনাৰ সন্মান হানি হয় তেনে প্ৰসংগ যিমান পাৰে নক'ব খালি এইটো কয় যে যদি সত্য হয় এইটো কৈ থাকক তাত ক'বলগীয়া একো নাই আৰু মই যিমান পাৰোঁ চেষ্টা কৰোঁ সত্যটো ক'বলৈ চেষ্টা কৰি আহিছোঁ শেষত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্দৰ্ভত আপুনি এবাৰ বিতৰ্কিত মন্তব্য কৰিছিল কি বিতৰ্কিত মন্তব্য কৰিছিল সেয়া অসমৰ ৰাইজে জানে এই মুহূৰ্তত সেইখিনিৰ কাৰণে আপুনি অনুতপ্ত মই মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেতিয়া প্ৰথম মই কংগ্ৰেছত আছিলোঁ তেতিয়া ছবি আহিলে ভিডিঅ' আহিলে মই নোচোৱা হৈছিলোঁ হয়তো মই বুজা নাছিলোঁ তেখেতক যেতিয়া দুই এটা বিষয় প্ৰসংগ বিভিন্ন জ্যেষ্ঠ লোকে ক'লে পৰিয়ালৰ লোকে ক'লে লাহে লাহে বুজিলোঁ লাহে লাহে তেখেতৰ বিষয়ে যেতিয়া পঢ়িব চেষ্টা কৰিলোঁ তেখেতৰ বিষয়ে যেতিয়া ভিডিঅ'বোৰ চালোঁ তেতিয়া মই অনুতপ্ত হ'লোঁ আৰু মইতো ঢেকীয়াখোৱা বৰনামঘৰত গৈ পেলাই সেৱা জনাইছোঁ যে প্ৰভু এটা ডাঙৰ ভুল হৈ গ'ল আৰু তেনেকৈ নিজকে এইটো চৰিয়াইছিলোঁ এইটো এটা অতীত আৰু আজি তাৰিখত মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই বুলি কেৱল নহয় বহুৱে লক্ষজনে চাগে ভুল বুজি আছিলে হাজাৰজনে ভুল বুজি আছিলে লাহে লাহে আজি সকলোৱে তেখেতৰ প্ৰতি মানে তেখেতৰ অনুৰাগী হৈ পৰাৰ দৰে হৈছে আজি তাৰিখত মই কওঁ তেখেত মানে বিশ্বৰ অন্যতম জনপ্ৰিয় নেতা আৰু দেশৰ হয়তো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দেশৰ প্ৰধানমন্ত্ৰী আখ্যা তেখেতে পাবলৈ গৈ আছে স্বীকৃতি পাবলৈ যাব নিশ্চয় তেখেতৰ প্ৰতি শুভেচ্ছা আমি জ্ঞাপন কৰিছোঁ ধন্যবাদ জনাইছোঁ আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আপোনাৰ প্ৰিয় বা অপ্ৰিয় হ'ব পাৰে কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ স্পষ্টবাদিতাই কিন্তু সকলোকে নিশ্চয় এই মুহূৰ্তত মুগ্ধ কৰিব এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ